তেজপুৰ ভুমুৰাগুৰিত এক লজ্জাজনক ঘটনা সোশ্যাল মিডিয়াত অশ্লীল ফটো ভাইৰেল হোৱাত ভুমুৰাগুৰি ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সাদ্দাম হুছেইন নামৰ এজন লম্পটে নিজৰ পত্নী আৰু ঘোলহাৰীৰ অশ্লীল ফটো সোশ্যাল মিডিয়াত আপলোড কৰি ভাবুকি তেজপুৰ ভুমুৰাগুৰিৰ কুদ্দুছ আলীৰ জীয়েক মৰিময় নেছা আজিৰ পৰা 2 মাহ আগতে নিজ স্বামী সাদ্দাম হুছেইনৰ লগত ঘৰুৱা কাজিয়া কেইদিনমান পিছত সাদ্দাম হুছেইন নামৰ লম্পটে নিজ পত্নী মৰিময় নেছাক মাৰধৰ কৰি ভুমুৰাগুৰি দলঙৰ ওচৰত পেলাই থৈ গুচি যায় পিছলৈ কুদ্দুছ আলী নিজ কন্যাক দলঙৰ পৰা উদ্ধাৰ কৰি ঘৰলৈ লৈ আহে এই পৰ্যন্ত বাকি এনে চলি আছে হঠাৎ কেইদিনমান ধৰি সাদ্দাম হুছেইন নামৰ লম্পটে নিজ পত্নী আৰু ঘোলহাৰীৰ অশ্লীল ফটো সোশ্যাল মিডিয়াত আপলোড দি থাকে এই সন্দৰ্ভত কুদ্দুছ আলী মৰিময় নেছা উলনিবাহী আৰক্ষী চকীত এখন এজাহাৰ দিয়ে এজাহাৰত উল্লেখ কৰা মতে ডেইলি নতুন এটা ফটো মোবাইলত এডিটিং কৰি ফেসবুকত আপলোড কৰে কুদ্দুছ আলী আৰু তেওঁৰ পৰিয়ালৰ লোকে জানিব দিয়ে যে এজাহাৰ দিয়াৰ পিছতো উলনিবাৰী আৰক্ষীয়ে এতিয়ালৈকে কোনো একশন লোৱা নাই বুলি জানিব পৰা গৈছে এটা প্ৰশ্ন হয় ভুক্তভোগী পৰিয়ালে ন্যায় পাবনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবনে সাদ্দাম হুছেইনক এতিয়া ন্যায় বিচাৰি কাটৰ আহ্বান অসম পুলিচৰ কথা মুখ্যমন্ত্ৰী এখংক ৰাইজে আজি প্ৰশ্ন উত্থাপন কৰিছে যে সাদ্দাম হুছেইনৰ এনে কৰ্মত আৰক্ষীয়ে ন্যায় দিবনে এইটো প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ গতিকে এই সাদ্দাম হুছেইন যে লম্পটটো আছে লম্পটটো এৰেষ্ট কৰিবনে পুলিচে আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে যে এই সাদ্দাম হুছেইনক কেতিয়া পুলিচে এৰেষ্ট কৰিব যেহেতু পুলিচ আৰক্ষীক এজাহাৰ দিয়াৰ পিছতো এতিয়ালৈকে পুলিচে একশন লোৱা নাই যেহেতু পুলিচে একশন লোৱা নাই এই পুলিচে একশন নোলোৱা কাৰণটো কি ইয়াৰ আৰৰ কোনো ৰহস্য আছে নেকি 3 মাহ আগত ছোৱালীটোক মাৰপিট কৰি চুলুং পেলাই থৈ গ'ল ছোৱালীজনী বেলেগ মোবাইল দি ফোন কৰি মোক কৈছে মই আনিব গৈছো আনাৰ পিছত এনেকুৱা মানে অৱস্থা কৰি আছে ফটো সোশ্যাল মিডিয়াত ভাইৰেল কৰি দি আছে বেলেগ মানুহৰ লগত জইন ফটো মাৰি পেলাই একদম নেকেট ফটো বনাই আছে আগতে মোৰ মাৰধৰ কৰি ব্ৰিজৰ মাথাত ফলাই থৈ গৈছিলে মোৰ দেউতাক ওচৰত ফোন কৰিছো মোৰ দেউতা গৈ মোৰ আনিছে কোনে মাৰধৰ কৰিছিল আপোনাক সাদ্দাম হুছেইনে আৰু মাৰধৰ কৰি আপোনাক ক'ত ফেলাই থৈ গৈছিলে এই ব্ৰিজৰ মাথাত ব্ৰিজৰ ওচৰত পিছত ইয়াৰ পৰা আপোনাক কোনে আনিলে মোৰ দেউতা আনিছে হয় এখেত আমাৰ ভুমুৰাগুৰি গাঁৱৰ মোৰ ওচৰৰে হয় মোৰ ওচৰ চুবুৰীয়া হয় আজি প্ৰায় আপোনাৰ 3 মাহ মান ধৰি মই এখেতৰ ঘৰত এইবিলাক মানে এই আপোনাৰ ফটো অশ্লীল ফটো বনাই এডিটিং কৰি আপোনাৰ সোশ্যাল মিডিয়াত ভাইৰেল কৰি দিয়া আৰু এইবিলাক লৈ মানে মই অকল কেতিয়াবা এইবিলাক বস্তু শুনা পাওঁ পিছত বস্তুখিনি মই এখেতক ছোৱালীৰ দেউতাকক বা এখেতৰ ছোৱালীৰ মাকক ছোৱালীজনীক মই সুধোঁতে তেখেতৰ পৰা জানিব পাৰো তেখেতসকলে মোক জনাই যে এই সাদ্দাম হুছেইন নামৰ যিজন ছোৱালীৰ জোৱায়েক যিজন আছে এই লম্পটজনে অশ্লীল ভিডিঅ' এডিটিং কৰি অশ্লীল ভিডিঅ' বনাই এইবিলাক ভিডিঅ' সোশ্যাল মিডিয়াত ভাইৰেল কৰে বুলি মই গম পালো মই অসম পুলিচক আপোনালোকৰ যোগেদি অনুৰোধ জনাম যাতে এনে ধৰণৰ লম্পটবিলাকক উচিত শাস্তি দিয়া হয় আৰু যাতে এখেত যি শাস্তি প্ৰদান কৰিব লাগে উচিত শাস্তি প্ৰদান কৰিব লাগে উচিত বিচাৰটো ন্যায় বিচাৰটো যাতে ছোৱালীজনীয়ে পাব লাগে এইটো মৰিয়ম নেছাৰ আমি কলনি থানাত গৈছিলো এটা কেছ এজাহাৰ লৈ গ'লে পিছত আইচিয়ে ক'লে যে এইটো সাদ্দাম হুছেইন এটা লম্পট ই আৰু 2-3টা বিয়া পাতিলে তোমালোকে দেখা নাই চোৱা নাই আমি দেখি মেলি চাই দিছো এতিয়া 2-3টা বিয়া পাতাৰ কথাৰ কাৰণে সি আৰু 3টা মাইকী আছে এনেকুৱা কৈছে বিয়া পাতিছে আৰু 3টা কেছ আছে সেইকাৰণে আমাৰ কেছটো মানে কোনো একশন লোৱা নাই মানে তাৰ দেউতাকে যেনেকৈ দিছে তেনেকৈ থৈ দিছে এটা কোনো একশন লোৱা নাই আৰু হি মানে পইচাই দিছে নেকি কি কৰিছে তাক এৰেষ্ট কৰা নাই পুলিচে পইচা খাই মানে বহি আছে আজিলৈকে কোনো এটা খবৰ পোৱা নাই মানে উলনি থানাৰ মানে আইচি এনেকুৱা কৈছিল পিছত আমি আহি গ'লে আহাৰ যোৱাৰ আজি